গুড মৰ্নিং ৰবি তুমি অকণমান সময় মোক দিব পাৰিবানে নিশ্চয় কিবা জৰুৰী নেকি তোমাক চিন্তিত যেন লাগিছে সকলো ঠিকই আছেতো আজি ৰাতিপুৱাই কামলৈ ওলাই গৈছিলোঁ মই কাৰ্যালয়লৈ বুলি কেকুৰিটো ঘূৰোতেই এজন বাইক চালকে সৰু বাটটোত কাটি দিলে মোৰ উপস্থিত বুদ্ধি আৰু ভাগ্য ভাল হোৱা হেতুকে সময়মতে ব্ৰেক মাৰি এটা ডাঙৰ দুৰ্ঘটনাৰ পৰা মই ৰক্ষা পালোঁ মই কাৰ্যালয়লৈ সোমাই কৈছোঁ ধন্যবাদ ভগৱান একো যে অঘটন নঘটিল একে সময়তে মোৰ মনলৈ এটা কথা আহিল ভাবিছোঁ যদি কিবা দুৰ্ঘটনা হোৱা হ'লে ক্ষতিপূৰণ মই ক'ৰ পৰা দিলোহেঁতেন মোৰ বীমা পলিচিও ক'ত ই বৈধ হৈ আছেনে নথিপত্ৰবিলাক চালোঁ কিন্তু মই কোনো মোৰ বীমা পলিচি নাপালোঁ ধন্যবাদ ভগৱান যে মই সময়মতে ব্ৰেক মাৰিলোঁ মই ভাবিবই নোৱাৰোঁ যে মই বাইকখন খুন্দিওৱা হ'লে কি হ'লহেঁতেন মই এটা নতুন বীমা পলিচি ল'ব পাৰিমনে তোমাৰ কিবা ভাগ্য ভাল আছিল ৰঞ্জন তুমি থাৰ্ড পাৰ্টি মটৰ ইঞ্চুৰেঞ্চৰ অবিহনে গাড়ী চলাব নোৱাৰা এইটো আইন বিৰোধী তুমি ততালিকে এটা পলিচি কৰা উচিত আৰু সময় নষ্ট নকৰাকৈ তোমাৰ এজেণ্টৰ সৈতে যোগাযোগ কৰা মটৰ ইঞ্চুৰেঞ্চ কম্প্ৰিহেনচিভ পলিচিও সহজলভ্য য'ত নিজকে থাৰ্ড পাৰ্টি লাইবিলিটিছৰ বিপৰীতে কভাৰ কৰাৰ উপৰিও তুমি তোমাৰ বাহনখন ক্ষতি বা হানি হোৱাৰ বিপৰীতেও কভাৰ কৰিব পাৰা ধন্যবাদ ৰবি মোৰ বীমা সময়মতে নৱীকৰণ কৰি অবিৰামভাৱে বৈধ কৰি ৰাখিবৰ বাবে সদায় মনত ৰাখিম মই কম্প্ৰিহেনচিভ পলিচিৰ বিষয়েও জাননী ল'ম আপুনি যদি এখন বাহনৰ গৰাকী তেন্তে বাহনখন চলোৱাৰ পূৰ্বে এটা নিশ্চিত কৰা প্ৰয়োজন যে আপুনি থাৰ্ড পাৰ্টি ইঞ্চুৰেঞ্চৰ বিপৰীতে নিজকে কভাৰ কৰিছে মটৰ ভেহিকল এক্ট অনুসৰি থাৰ্ড পাৰ্টি মটৰ ইঞ্চুৰেঞ্চে হৈছে বাধ্যতামূলক